ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা আৰু এবাৰ দেখিবলৈ পোৱা গৈছে এজন ব্যৱসায়িক এতিয়া নগা উগ্ৰপন্থী সংগঠনে ধন দাবী কৰিছে আৰু আমি আপোনালোকক এই চাঞ্চল্যকৰ ঘটনা ক'ত সংঘটিত হৈছে সবিস্তাৰে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ যে তিনিচুকীয়াৰ পেঙেৰিত দেখিবলৈ পোৱা গৈছে ব্যৱসায়িক NSCN ধন দাবী কৰিছে দীপ্তি গগৈ নামৰ ব্যৱসায়ীগৰাকীক 10 লাখ টকা দাবী জনাইছে নগা উগ্ৰপন্থী সংগঠনে আৰু দাবী কৰা ধন দিবলৈ আহি এতিয়া আৰক্ষীৰ জালত পৰিছে NSCNৰ 3 যুগসূত্ৰকাৰী আৰু পুৱতি নিশা মাৰ্ঘেৰিটা জাগুন অৰুণাচলত অভিযান চলাই ইতিমধ্যে আটক কৰিছে 3জন যুগসূত্ৰকাৰীক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আটকাধীন যুগসূত্ৰকাৰী কেইগৰাকী হৈছে অংকুৰ গগৈ অবিনাশ ঘোষ আৰু লুপান সিংফো বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু অৰুণাচলৰ যুৱতী লুপান সিংফোক ধন সংগ্ৰহৰ কৃতিত্ব প্ৰদান কৰিছিল NSCN আৰু পেঙেৰি আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে অৰুণাচলৰ যুৱতীগৰাকীয়ে অধিক তথ্যৰ বাবে তিনিওকে জেৰা অব্যাহত ৰাখিছে পেঙেৰি আৰক্ষীয়ে ইতিমধ্যে শেহতীয়াভাৱে জেৰা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আমি জনাইছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত শেহতীয়াভাৱে তিনিচুকীয়াৰ পেঙেৰি দৃশ্য আমি আপোনালোকক দেখুৱাইছো তিনিচুকীয়াৰ পেঙেৰিত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যৱসায়িক NSCN এতিয়া ধন দাবী কৰিছে 10 লাখ টকা নগা উগ্ৰপন্থী সংগঠনে ইতিমধ্যে দীপ্তি গগৈ নামৰ ব্যৱসায়ীগৰাকীক ধন দাবী কৰিছে আৰু ধন দিবলৈ আহি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে NSCNৰ 3 যুগসূত্ৰকাৰী আৰু পেঙেৰি আৰক্ষীৰ জেৰাত ইতিমধ্যে স্বীকাৰোক্তি দিছে অৰুণাচলৰ যুৱতীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মোক ফোন কৰিছিলি মোক কৈছে যেনেকা হলেও তই জাগুনত যাবি মই নেজানো তই যেনেকা বি মোৰ কাম কৰি দিবি নাই হলে মই অলপ 1 মহিনা পাছতে মই বৰ্ডুম চাই আহিম মই তোক চাই লম তো তই যেনেকা বি যা কৈখিনি মোক ক'লে মই গ'লো তেতিয়া গৈখিনি মই তাত ৰখিলো মই ক'লো মই নেথাকো এতিয়া হৈ গ'ল মই ঘৰ যাম ৰখি আমনি হ'ল মই মুকে কেনেকা লাগিছে কিবা বেলেগ কথা নেকি মই ঘৰ গুচি গ'লো তাৰ পাছত আৰু কল কৰিখিনি মোক ফোৰ্স কৰিছে যেনেকা হলেও তই যা মোৰ কামটো কৰি দে নহলে বেয়া হ'ব তেতিয়া মোক ফটো দিলে তো কাপোৰৰ মোক কৈছে যাক হলেও কবি তোৰ লগৰীয়া হোক যোন বি মানুহ তই চিনি পাই আগাৰ জাগুনতে তই তাকে যেনেকা বি কইনে তো মই উপায় নাই হৈ মই তাক কল কৰিছো যেহেতু আমি আপোনালোকক জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে দীপ্তি গগৈ নামৰ এগৰাকী ব্যৱসায়ীক 10 লাখ টকা দাবী জনাইছিল নগা উগ্ৰপন্থী সংগঠনে দাবী কৰা ধন দিবলৈ আহি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে NSCNৰ 3 যুগসূত্ৰকাৰী পুৱতি নিশা মাৰ্ঘেৰিটা জাগুন আৰু অৰুণাচলত অভিযান চলাই ইতিমধ্যে আটক কৰিছে 3জন যুগসূত্ৰকাৰীক আৰু আটকাধীন যুগসূত্ৰকাৰী কেইগৰাকী হৈছে অংকুৰ গগৈ অবিনাশ ঘোষ আৰু লুপান সিংফো আৰু অৰুণাচলৰ যুৱতী লুপান সিংফোক ধন সংগ্ৰহৰ কৃতিত্ব প্ৰদান কৰিছিল NSCN আৰু পেঙেৰি আৰক্ষীৰ জেৰাত যিহেতুকে স্বীকাৰোক্তি দিছে অৰুণাচলৰ যুৱতীগৰাকীয়ে আৰু অধিক তথ্যৰ বাবে ইতিমধ্যে তিনিওকে জেৰা অব্যাহত ৰাখিছে পেঙেৰি আৰক্ষীয়ে আৰু কিছু মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মোক এই বৰগুলাই পৰা ধৰিলে বৰগুলাই নেফা ফেক্টৰী আগত সেইবোৰ পৰা নহয় মই ৰাস্তাত ৰখি আছিলো তো মানে মোক সদায় মানে এটা 4 মাহমান হ'ল আননন নম্বৰৰ ফোন আহে ফাৰ্ষ্টত মানে ফেচবুকত মেছেজ দিছিলে তাৰপিছত চাইছিলোঁ ল'ৰাটো মই চিনি পাওঁ ইণ্টেমৰ হয় তো কেতিয়াবা কথা চথা পাতোঁ আৰু সেনেকুৱা নম্বৰটো সি মোক মোৰ নম্বৰ লোৱা বুলি ক'লে কেতিয়াবা হেল্প কৰিম আকৌ পাছত ঠিক আছে নম্বৰ দিছে মই ছেভ কৰি থৈছোঁ তাৰপিছত মাজে মাজে ফোন কৰি মোক মানে একদম অলপ ব্লেকমেইল টাইপৰ কৰে তই মোৰ ফোন কেলৈ ৰিচিভ নকৰিলে মানে কৰিবই লাগিব এনেকুৱা মানে তই ৰিচিভ নকৰিলেও কি ধমকি দিয়ে ন মই আহিলে চাবি কথা বেয়া হ'ব কমচে কম কথা পাতিবলৈ কিবা যাব নেকি এনেকুৱা বুলি কয় তেতিয়া মোক ফোনটো কথা পাতি দিওঁ তো যোৱাকালি এটা ৰিকুৱেষ্ট কৰিলে মোক একো কৰিব নালাগে তোক মই পইচা 3000 দিছোঁ বস্তু এটা 2টা লেবাৰ মানুহ হাতত মই স্কুটিত 2টা মানুহ পঠিয়াই দিছোঁ তই নেভা ফেক্টৰীৰ আগত থিয় হৈ থাকিবি সেইটো বস্তু লৈ কিনি জাগুনৰ সেই এটা ভিতৰত সোমাই আছে মানুহজন যে তাৰ দোকানত দিবি আৰু 3000 লৈ তই গুচি যাবি ইমানে বুলি ক'লে সেইকাৰণে মই ৰখি আছোঁ আহি কিনি ধৰি ল'লে চাৰহঁতে আৰু ইমানে ইনটেমৰে আনং না নংকিয়ন বুলি ক'লে মই ভালকৈ চিনি নাপাওঁ ঘৰটো মই নাজানো ভালকৈ ইনটেমতে আছে বুলি জানো আগতে সিও চেণ্টাৰতে আছিলে কোন চেণ্টাৰত আছিলে এইটো বৰগুলাত ক'ৰবাত আছিলে বুলি কোৱা বৰগুলাৰ নামটো কি চেণ্টাৰ মই ইমান ভালকৈ নাজানো দে খালি মই তাক
গম পাই জানো চেণ্টাৰত সোমাৰ কোন চেণ্টাৰ আছিলে নামটো কি চেণ্টাৰ মই ভাল মোক এই বৰগোলাইৰ পৰা ধৰিলে বৰগোলাই ক'ৰ পৰা বৰগোলাই নেফা ফেক্টৰী আগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো খবৰ